পাৰিবাৰিক কণ্ডলে কেনেধৰণে ভয়াৱহ ৰূপ গ্ৰহণ কৰিব পাৰে তাৰ এক কৰুণ দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত বনমালী চাহ বাগিচাৰ ভূঞা লাইন প্ৰাথমিক বিদ্যালয়ত। এই দুগৰাকী হৈছে ছাত্ৰী দুগৰাকী আৰু তেওঁলোকৰ ভাতৃৰ সৈতে তেওঁলোকে এনেদৰে দৈনিক বিদ্যালয়লৈ আহে আৰু বিদ্যালয়ত আহি তেওঁলোকে পাঠদান গ্ৰহণ কৰিবলগীয়া হৈছে। তেওঁলোকৰ পিতৃ মাতৃ ইতিমধ্যে পিতৃ আৰু মাতৃৰ মাজত এক পাৰিবাৰিক সংঘৰ্ষ হৈছিলে আৰু তাৰ ফলত পিতৃয়ে নিজৰ ঘৈণীয়েকক মৰিয়াই হত্যা কৰিছিলে। তাৰ ফলত পিতৃক পুলিচে জেলত পঠিয়াইছে আৰু বৰ্তমান আজি এবছৰৰ পৰা তেওঁ জেলতে আছে। আৰু তাৰ ফলস্বৰূপে এই তেওঁলোকৰ যি 3টি সন্তান তেওঁলোক বৰ্তমান এক নিথৰুৱা হৈ পৰিছে। কি হৈছে যিটো পাৰিবাৰিক কণ্ডল হৈছে মদ্যপানৰ ওপৰতো এইটো মানে পাৰিবাৰিক কণ্ডল বুলি ক'ব পাৰি। পাৰিবাৰিক কণ্ডলৰ দেউতাকৰ নাম বিক্ৰম ভূঞা আৰু মাকৰ নাম অনিতা ভূঞা। কি হৈছিলে তেতিয়া পাৰিবাৰিক কণ্ডলৰ মাজত মানে গিৰিয়েকে ঘৈণীয়েকক মানে মৰিয়াই মানে হত্যা কৰিলে। কিমান দিন আগত? আজি 2 বছৰ হৈছে। 2 বছৰ আগতে আজি মৰিয়াই হত্যা কৰিলে। এই কণ ছাত্ৰ ল'ৰাকেইটাক এৰি থৈ গুচি গ'ল মানে। সৰু ল'ৰাটো একেবাৰে কেঁচুৱা আছিলে। জেলত শিৱসাগৰ জেলত আছে মানে বৰ্তমান। এতিয়া ল'ৰা ছোৱালী কেইটা এতিয়া সৰু যিটো সন্তান আছে তেওঁতো বিদ্যালয়ত নাম লগাব পৰা হোৱা নাই। হোৱা নাই। বায়েক ঘৰত কোনো নথকাৰ কাৰণে নিজৰ বায়েকে কেঁচুৱাটো মানে বিদ্যালয়লৈ লৈ আহে প্ৰতিদিনে লৈ আহে। তাতে তেনেকে স্কুলত থাকে আৰু স্কুলত দুপৰীয়া আহাৰ খাই পিনি ছুটিৰ পাছত আকৌ বায়েকে নিজৰ ভায়েকটোক ঘৰলৈ লৈ যায়। মানে বায়েকে এতিয়া ভায়েকক নিজৰ মাকৰ দৰে পালন কৰিছে মানে। মাকৰ দৰে পালন কৰিছে। মাক বাপেকৰ দায়িত্বটো বায়েকে দুজনী বায়েকে মানে কেঁচুৱাটোক পালন কৰি ডাঙৰ কৰিছে। এতিয়া ভায়েকৰ বয়সটো কিমান হ'ব? ভায়েকৰ বয়স 2 বছৰ হৈছে। 2 বছৰ হৈছে। আচ্ছা, এতিয়া তেওঁলোক ডেইলি স্কুললৈ আহে? ডেইলি স্কুললৈ আহে। অসুবিধাৰ মাজতো তেওঁলোকে এৰি দিয়া নাই। সিহঁতে এতিয়া নিজৰ ঘৰতো নাথাকে নাই। জৰাদিন হ'ল এতিয়া নিজৰ পেহীয়েকৰ ঘৰত আশ্ৰয় লৈ পিনি বিদ্যালয়লৈ অহা যোৱা কৰি আছে। তাইক তুমি সদায় এনেকে স্কুললৈ লৈ আহা? স্কুললৈ মানে স্কুললৈ তোমাৰ লৈ আহি তোমাৰ অসুবিধা নহয়? স্কুললৈ কেলে লৈ আহা? মা দেউতা নাই কাৰণে। তুমি সদায় লৈ আহা ভাইটিক স্কুললৈ? আৰু খোৱা বোৱাটো স্কুলতে কৰা? আৰু আকৌ স্কুল ছুটি হোৱাৰ পাছত আকৌ ঘৰলৈ লৈ যোৱাগে ভাইটিক? অসুবিধা হয় চাগে তোমালোকৰ? হয় নাই? আৰু তাৰপিছত ইয়াক ৰাতি কেনেকে খোৱা বোৱা কৰিবা? ভাত খাই।